নমস্কাৰ, ইটি ভাৰতৰ আমাৰ এই বিশেষ অনুষ্ঠানলৈ মই দীপশিখা তালুকদাৰ আপোনাক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ সৈতে যিগৰাকী অতিথি উপস্থিত আছে, বৰ্তমান তেওঁ কেৱল অসমতেই নহয়, ৰাষ্ট্ৰ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম দখল কৰিবলৈ সক্ষম হৈছে, নিজৰ সংগীত চৰ্চা অব্যাহত ৰাখিছে আৰু বৰ্তমান তেওঁক সকলোৱে চিনি পায় আৰু আপোনালোক সকলোৰে চিৰপৰিচিত অসমৰ সুযোগ্য সন্তান দ্য মিউজিক সেন্সেশ্যন জয় বৰুৱা। জয়দা, আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ, থেংক ইউ। প্ৰথমেতো ইমান ব্যস্ততাৰ মাজত আপুনি আমাক সময় দিছে, তাৰ বাবে বহুতখিনি ধন্যবাদ। নাই নাই মানে সেইটো কথা হৈ আছিলে আৰু মোৰো ভাল লাগিছে। মই আগতে ইটিভি মই ভাৰতত কৰা নাই। দিছ স্পেচিয়েল ওৱান। অকে অকে, প্ৰথমে আপোনাক অভিনন্দন জ্ঞাপন কৰিছো। আপোনাৰ যি গীত অ মেৰি লেলাই গ্ল'বেল টপ 50ত স্থান দখল কৰিবলৈ সক্ষম হৈছে, এই জাৰ্নিটোৰ বিষয়ে অলপমান জানিবলৈ বিচাৰিম। জাৰ্নি মানে এটা মিউজিক ভাল পাইছিলো, ভাল পাই আছো, ভাল পাই থাকিম। এইটো এটা মোৰ ৰিলেশ্যনশ্বিপটো মিউজিকৰ লগত এটা ভাল পোৱা ৰিলেশ্যন, আৰু তাৰ মাজেদি যি হৈছে হৈ গৈ আছে। আৰু মই খুব বেছি ভাবি নাথাকো, যি কাম ভাল লাগে সেইটো কৰো, যিটো ভাল নালাগে সেইটো নকৰো। সেইটো তেনেকেই লৈ যাওঁ গোটেই চিন্তাধাৰাটো, আৰু কাম কৰিলে ভালকে কৰিবলৈ ভাল পাওঁ। আৰু ডাঙৰ হৈছিলো ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা এইখিনি শুনি, আৰু ইণ্টাৰনেশ্যনেল মানে ক্লাছিকেল বিথোভেন, ইণ্টাৰনেশ্যনেল জন লেনন মেকাৰ্টনি, সেই এটা মিউজিকত যোনটো তেওঁলোকৰ এটা যোনটো ডেপ্থ চিৰিয়াছনেছ, সেইটো বুজিবলৈ চেষ্টা কৰিছিলো। আৰু সেইটো বুজি নিজৰ কাহিনীবোৰ বা নিজৰ কথাবোৰ কেনেকে আগবঢ়াই লৈ যাব লাগে, বা সেইখিনি কথাত কেনেকে এপ্লাই কৰিব লাগে চিৰিয়াছলি, সেইটোৱে ভাবি লৈ গৈছিলো। তেনেকুৱা ধৰণৰ কথা। হয়। অসমৰ পৰা মুম্বাই আৰু এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে আপুনি সংগীত চৰ্চা অব্যাহত ৰাখিছে। এই জাৰ্নিটো আপোনাৰ বাবে কেনেকুৱা আছিল? জাৰ্নিত মই একচুৱেলি ইমান ভবা নাছিলো এনেকুৱা হ'ব বুলি, কাৰণ আহ, মই কৈছো ন, যিটো কাম ভাল লাগিছিলে কৰি গলো, আৰু সেই তাৰ পৰাই হঠাতে বেলেগ বেলেগ কিছুমান এভিনিউ খোল খালে। আৰু তেনেকুৱা একো এম্বিচনো নাছিলে যে মই একদম এনেকুৱা হ'ব লাগিব, এইটো এৱাৰ্ড পাব লাগিব, এইটো কাম কৰিব লাগিব। যিটো ভাল পাওঁ, প্ৰথমতে বম্বেলৈ আহিলো, ইয়াত কাম কৰিলো, তাৰপিছত নিজৰ কাম কৰিবলৈ মন গ'ল, নিজৰ গান বনালো। নিজে গান গোৱাৰ পিছত অসমৰ সেই আমাৰ যোনটো এটা অতি ৰিচ হেৰিটেজ দেট উই হেভ, যেতিয়া সময় পালো, যেতিয়াই ঘূৰি চাওঁ, যেতিয়াই মন যায় এইটোক লৈ কিবা এটা কৰো, তেতিয়া আমি সেই ইপচনলাল বৰুৱা আৰু আমি এটা গাজিৰাভাৰ এটা ষ্টৰী লৈ আমি ব্যস্ত হলো। সেই গানটো আমাৰ কাৰণে খুব স্পেচিয়েল। আমি ৰাভা বুলি যোনটো গান বনাইছিলো, সেইটো কৰাৰ পিছত বেলেগ বেলেগ জাগাৰ পৰা বেলেগ বেলেগ মানুহে সেই কামটো নটিচ কৰিলে। তেনেকে আমি সেইটো নটিচ কৰাৰ কাৰণে আমি বিশ্ববিখ্যাত চাইণ্টিষ্ট মানে আৰু এছিয়াৰ ফাৰ্ষ্ট ৰবটিক চাৰ্জন চুজেন লিমৰ লগত কাম কৰিলো। সেইটো আমাক মানে চিম্ফনিৰ ওচৰলৈ লৈ গ'ল, লণ্ডন চিম্ফনি, ৰয়েল ফিলহাৰমনিক, সেইখিনিৰ লগত তেওঁলোকৰ লগত মই কাম কৰি আছো। ভাবিলে অলপ অদ্ভুতে লাগে। মই মিউজিক ভাল পাওঁ, মই মিউজিক শিকা নাই, নিজে শিকিছো। নিজেই ভাবিছো যি কৰিব লাগে। তেনেকুৱা ইয়ালৈ বম্বেলৈ জুবিনে লৈ আহিলে। কেতিয়াবা ভাবিলে অলপ আচৰিতো লাগে কি হৈ আছে। কেতিয়াবা ভাবিলে ইমান আচৰিত নালাগে, কাৰণে এনেকুৱা নহব বুলিও ভবা নাছিলো। মানুহে বোলে কেতিয়াও নহব বুলি ভাবে, তেনেকুৱাও নহয়। জানিছিলো মিউজিকটো ভাল পাওঁ, যিটো কৰিব লাগে সেইটোৱে কথা। তাত এনেকে সেইটোৱে কথা। মই হ'ব বুলিও ভবা নাছিলো, নহব বুলিও ভবা নাছিলো। সেইকাৰণে অলপ অদ্ভুতো লাগে, মাজে মাজে লাগে নাই ঠিক আছে কৰি গলে হৈ থাকে। তেনেকুৱা আৰু আই টেক ইট ইন মাই ষ্ট্ৰাইড। আৰু সংগীতৰ সৈতে আপুনি কেতিয়া জড়িত হৈ পৰিছিল? মানে সৰুৰে পৰা ভাবিছিল নে ডাঙৰ হৈ এগৰাকী সংগীত শিল্পী হ'ম, নে আপুনি সৰুৰে পৰা সেই পৰিৱেশটো পাইছিল নে যে মই সংগীতৰ ক্ষেত্ৰতে আগবাঢ়িম তেনেকে? ঘৰত ঘৰত এটা পৰিৱেশ আছিলে, কিন্তু আমাক মিউজিক কৰিবলৈ দিয়া হোৱা নাছিলে তেনেকে। আমি গান গাইছিলো, লুকাই চুৰ কৰি। মই মোৰ কাজিন পিকুৰ লগত আমি ঘূৰি মেলি গান গাওঁ, মনে মনে গান গাওঁ ঘৰত। কেতিয়াবা চিঞৰ বাখৰ কৰিও গাওঁ, কিন্তু এইটো একচেপ্টেড নাছিলে। আৰু ডাঙৰ হলে আৰ্টিষ্ট হম বুলিও ভবা নাছিলো, কাৰণ আৰ্টিষ্ট বস্তুটো কি, সৰুৰ পৰাই কিছুমান বস্তু জাগাই জাগাই শিকিব পাৰিলে গম পাই আৰ্টিষ্ট বা শিল্পী এজন কি হয়। এনেই নহলে এনেকুৱা লাগে যে কোনোবাই গান গাইছে, কোনোবাই হেৰিছে, সেই বস্তুটো যোনটো ভিজন এজন আৰ্টিষ্ট, সেই ভিজনটো ক্লিয়াৰ হৈ নাথাকে। আৰ্টিষ্ট মানে কি,
হয়, সেইটো যেতিয়া নিজে কাম কৰে তেতিয়াহে গম পাওঁ একচুৱেলি আৰ্টিষ্ট কি হয়, এজন শিল্পী কি হয়। হয়, ত' মই জানিছিলো মিউজিক ভাল পাওঁ, মিউজিকৰ লগত জড়িত হৈ থাকিবলৈ চেষ্টা কৰিছিলো, কিন্তু সেইবোৰ হৈ উঠা নাছিলে। চ' কেতিয়াবা ভাবো কেতিয়াবা নাভাবো, অলপ কনফিউজনো ডাঙৰ হৈছিল। হয়। আৰু এতিয়া আপোনাক সুধিবলৈ বিচাৰিছো যে বৰ্তমান আমাৰ সংগীতত যিখিনি পৰিৱৰ্তন আহিছে, যে জয়ন্ত হাজৰিকা বা ভূপেন হাজৰিকাৰ দিনৰ গীতবোৰ বেলেগ আছিলে, এতিয়া বৰ্তমান উঠি অহা যিখিনি ছিংগাৰ্ছ আছে, শংকুৰাজ হওক বা অনুৰাগ শইকীয়া হওক, ৰাষ্ট্ৰীয় পৰ্যায় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম দখল কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। চ' আপুনি কি ভাবে যে তেতিয়াৰ পৰা এতিয়ালৈকে মিউজিকত কিমানখিনি পৰিৱৰ্তন হৈছে বা কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে, ভাল নে বেয়া? পৰিৱৰ্তনটো সদায় থাকিবই নহয় জানো। আপুনি ভূপেন হাজৰিকাৰ কথা কৈছে, ভূপেন হাজৰিকাৰ যদি আমি 20 বছৰ আগতে চাওঁ চাকে বেলেগ আছিল। হয়, অসমীয়া গাননো ষ্টেজলৈ অহা কিমান দিন হৈছে? মই জনামতে 1928ত প্ৰথমবাৰ অসম সাহিত্য সভাত অসমীয়া গান হয়, লক্ষ্মীনাথ বেজবৰুৱাই আগবঢ়াই দিছিলে। হয়, আৰু তাতে গায়ক গাইছিলে। হয়, আমাৰ 100 বছৰো হোৱা নাই। চ' সেইটো আমি ৰেফাৰেন্স পইণ্ট হিচাপে চাব গ'লে পৰিৱৰ্তনটো সদায় আছে, ভাল হৈছে। আৰু আমাৰ অসমত আমি নিজক লৈ, নিজৰ চিন্তাক লৈ, নিজৰ আমাৰ নেচাৰেল লেণ্ডস্কেপ লৈ, নিজৰ কবিতা লৈ, চিন্তা লৈ, কিতাপ লৈ, বুৰঞ্জী লৈ লিখাৰ আমাৰ যিহেতু আমাৰ আগৰ এক্সাম্পল আছে আৰু আগৰ ৰেকৰ্ড আছে, সেইকাৰণে মই ভাবো আমি অসমীয়াসকল সেই হিচাপে খুব লাকি যে আমি অকল বলিউডত ডিপেণ্ড কৰিব নালাগে হয়, বস্তুটো। আমি নিজে নিজৰ চিন্তাক লৈ ব্যস্ত হৈ আগবাঢ়ি যাব পাৰো। আৰু সেইটো কৰি ভূপেন হাজৰিকা বা জয়ন্ত হাজৰিকা সকলো শ্ৰেষ্ঠ শিল্পী হৈ দেখাইছে আৰু দেখুৱাই থৈ গৈছে সেই পাঠটো, হয়, সেই বাটটো। সেইকাৰণে মই ভাবো যে আমি তাৰ পৰা আৰু আগবাঢ়িব লাগে, সেই চিন্তাৰ হিচাপে, সাহস হিচাপে। আমি পৃথিৱীখনতো এখনেই, কিন্তু মই চিন্তাত মানুহৰ আগবঢ়াটো বিচাৰো, সাহসত আগবঢ়াটো বিচাৰো। তেতিয়াৰ দিনতে ভূপেন হাজৰিকাই যোনখিনি লিখি থৈ গৈছিলে, সাহসত লিখিছিলে। হয়, সেই সাহসটোত লৈ আমি এতিয়া কি কৰিব পাৰো, সেইটো কিন্তু আমাৰ ৰেচপনচিবিলিটি। হয়, গান বনাব লাগিব, সুৰ ৰচিব লাগিব, কিন্তু চিন্তা আৰু আমি কি কবলৈ খুজিছো আৰু আমাৰ চিন্তাটো কি, সেইটোক লৈ আমি খুব বেছি উম আমি ৰেচপনচিবল হোৱাটো দৰকাৰ। আৰু মই ভাবো সেইটো ভাবাৰ সময় আহিছে। হয়। আৰু ভৱিষ্যতে আপুনি সংগীত জগতখনত মানে কি কি পৰিৱৰ্তন হোৱাটো বিচাৰে, বা আপুনি যদি ইন ফিউচাৰলৈ যদি সংগীতৰ সৈতে আজীৱন জড়িত হৈ থাকে, আপুনি কি কি ধৰণৰ কাম কৰিব বিচাৰে? মোৰ তেনেকুৱা একো প্লান নাই, মানে বহুত বেলেগ বেলেগ ধৰণৰ কাম কৰিলোৱে। হয়, ত এনেকুৱা নাই, মই ভাবো মোৰ নিজৰ যোনখন জাগা, য'ৰ পৰা আহিছো, মোৰ মা দেউতাৰ জাগা, মোৰ ককাৰ জাগা, সেইখনৰ কাৰণে যদি মই কিবা এটা কৰি থৈ যাব পাৰো, সেইটো ভাবো অলপ। তাৰ বাহিৰে ৰেচপনচিবিলি কাম কৰিব চেষ্টা কৰো। মই নিজৰ ক্ষেত্ৰত সেইটো এপ্লাই কৰো। আজি যোনটো ভূপেন হাজৰিকাই লিখি থৈ গৈছিলে, মানুহে মানুহৰ বাবে, বাৰু আমি অসমীয়া নহওঁ দুখীয়া, সেইখিনিক লৈ পেলাই হাউ ডু আই কেৰি ফৰৱাৰ্ড। আৰু সেইটো মই নিজৰ ইণ্ডিপেণ্ডেণ্ট থিংকিং লৈ চিন্তা কৰি কি কৰিব পাৰো, সেইটোৱে মোৰ কাৰণে দৰকাৰ। তাৰমানে মই ভাবো যে নিজৰ ভঁৰালটোত এতিয়া মই কি লৈ অনাটো দৰকাৰ, অসমৰ ভঁৰালটোত বস্তুটো। মোক যদি অসমীয়া সংগীতৰ হিচাপে আপুনি সোধে বস্তুটো, বলীউড ইজ আ ডিফাৰেণ্ট গেম, আৰু বলীউডৰ বস্তুটো বেলেগ। সেইটো ইটছ এ ডিফাৰেণ্ট কাইণ্ড অফ মেচিন। সেইটো আহিব, হেৰি কৰিব, চিনেমা আহিব, কিছুমান গান অলপ চিৰস্থায়ী হৈ যায়। বাহিৰত মই চিম্ফনীজৰ লগত কাম কৰিছো, সেইখিনিও ভাল লাগে। একচুৱেলি মই এতিয়া ভাবো মই কি কৰিব লাগে, আৰু তেনেকুৱা কথা এতিয়া চিন্তা হৈ থাকে, কি কৰিব লাগে মোৰ। আৰু মই ভাবো মই সেই চিন্তাখিনি মই নিজে কৰি পেলাই কেনেকে আগলৈ লৈ যাব লাগে। মই লোকৰ ওপৰত ডিপেণ্ডেণ্ট হবলৈ মই বৰ ভাল নাপাওঁ। হয়, আজি যদি এটা নতুন আইডিয়া আছে, মই কেনেকে সেই বস্তুটো অকলে কৰি আৰু মানুহক লৈ পেলাই মই বৰ বেলেগ প্লেটফৰ্ম বিচাৰি নোফুৰো। ত' সেইটো মোক আৰ্টিষ্ট হিচাপে সেই চেলেঞ্জটো মই ৰেকগনাইজ কৰাটো মোৰ কাৰণে দৰকাৰ। সেই চেলেঞ্জটো একচেপ্ট কৰাটো মোৰ কাৰণে দৰকাৰ। আৰু সেই চেলেঞ্জটোত লৈ কাম কৰাটো মোৰ কাৰণে দৰকাৰ। সেই চেলেঞ্জটো মই জানিব লাগিব, এনেকুৱা চেলেঞ্জ এটা আছে বুলি, এইখিনি কৰা দৰকাৰ তাৰমানে। সেইটো মই ভাবো আৰ্টিষ্ট হিচাপে সেইটো মই নিজে ৰেকগনাইজ কৰাটো দৰকাৰ, মোক বেলেগে কোৱাৰ আগতে। মই সেইটো কৰিবলৈ ভাল পাওঁ, যে এইটো হোৱা নাই, কিন্তু এইটো কৰাটো দৰকাৰ। ত' তেনেকুৱা ধৰণৰ মোৰ লগত কথাবোৰ। হয়। বৰ্তমান আপুনি কিহত ব্যস্ত? আপুনি মানে
অসমীয়া যে গীতত আপুনি আৰু গাম বুলি ভাবিছেনে, বা নে বলীউড জগত বা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতে আপুনি থাকিম বুলি ভাবিছে এতিয়া বৰ্তমান? নাই, ভাবিছো আমি এটা নতুন খুব ধুনীয়া ফিউজন, এটা এটা ফিউজন, মই প্ৰথমবাৰৰ বাবে চাগে তেনেকুৱা ধৰণৰ ফিউজন কাম কৰিছো নিজৰ। উম, সেইটোত অলপ বিহুৰ বস্তু সোমাই আছে, শুনিব আপোনালোকে আই বুলি। হয়। চ' মই খুবেই বিচাৰিছো যে মই অসমীয়া হেৰি কাম কৰো। মাজতে অলপ মোৰ শ্ল' হৈ গৈছিলে, কিবা কিবি মই বেলেগ কামতো ব্যস্ত হৈ আছিলো, হয়। অলপ লষ্ট হৈ আছিলো। উম, নাই, মই ডেফিনেটলি বিচাৰো, আই থিংক অসমৰ কাৰণে কাম কৰোঁতে, মই যদি বাহিৰত কেৰিয়াৰ আৰম্ভ কৰিছো, বাহিৰত থাকো মই উম, অসমৰ বাহিৰত, কিন্তু আছাম ইজ মাই ফাৰ্ষ্ট লাভ হয়। ইন টাৰ্মছ অফ আ কালচাৰেল এণ্টিটি। মোৰ নিজৰ জেগা সেইটো, আহ, মোৰ নিজৰ, মই সেই কৈছো ন, মোৰ মা দেউতাৰ জেগা, মোৰ ককাৰ জেগা, আমাৰ তেওঁলোকে সেইখন জেগাৰ কাৰণে কাম কৰিছিল। হয়। মোৰ ইম'চনেলি, মোৰ সদায় সেইফালটো অলপ ভাৰটো বেছি থাকে তাৰমানে। আহ, হয়তো উপায় নাই। ঘৰলে নোযোৱা কিমান দিন হ'ল, বা ঘৰলে মনত পৰে নে তেনেকুৱা? মনত পৰে, মই কাইলৈ গৈ আছো ঘৰলে, আৰু মই পাৰিলে 1.5-2 মাহত গৈ থাকো ঘৰলে। মা আছে, মাক লগ পাই। হয়। জয়দা, যিহেতু আপুনি এগৰাকী সংগীত শিল্পী, আপোনাৰ গোটেই দিনটো ব্যস্ততাৰে ভৰা থাকে, প্ৰজেক্টছ থাকে, বিভিন্ন কাম থাকে, কেতিয়াবা ভাগৰি পৰেনে? বা এই ভাগৰৰ ক্ষেত্ৰত তেতিয়া নিজকে কেনেকে ভাবে যে মই এইটো এনাৰ্জি যুগুতাই মই কামটো কৰো? কিহৰ পৰা আপুনি এনাৰ্জিটো লাভ কৰে যে সংগীত বনাম, মই গান কৰিম? আই থিংক that's an interesting question. মই ভাবো মানুহৰ লাইফ এটাই নহয় জানো, হয়। আৰু ভাগৰি পৰিবলৈ আৰু শুবলৈ বহুত সময় আছে, আৰু এটাতো এটাতো ফৰ এভাৰ শ্লিপ আছে। চ' মোৰ কেতিয়াবা এনেকুৱা লাগে যে আজিৰ দিনটোৱে আছে, সেইকাৰণে আজিৰ দিনটোত গানো গাব লাগিব, আকাশখনো চাব লাগিব, ভালো পাব লাগিব, বুজিবও লাগিব, হাঁহিবও লাগিব, কান্দিবও লাগিব। মই তেনেকে লওঁ, আৰু সেইবোৰৰ মাজতে বনি গৈ থাকে কথাটো। হয়। যিহেতু জয়দা এতিয়া বৰ্তমান নৱপ্ৰজন্মৰ বহুত ভাল ভাল গীতিকাৰ, কণ্ঠশিল্পী বা লেখক তেনেকুৱা আহিছে, বহুতৰে সপোন থাকে মুম্বাইৰ দৰে মহানগৰীত কাম কৰাৰ, বা তাতে নিজৰ এটা কেৰিয়াৰ গঢ়ি তোলাৰ। ত' আপুনি যেতিয়া আপুনি মুম্বাইলৈ গৈছিল, আপুনি কেনেকুৱা ধৰণৰ চেলেঞ্জেছ ফেচ কৰিছিল, বা নৱপ্ৰজন্মক আপুনি কি এনেকুৱা এডভাইচ দিব বিচাৰে যিহেতু তেওঁলোকে ফ'ল' কৰা উচিত আপোনাৰ অভিজ্ঞতা অনুসৰি? আচলতে এডভাইচ দিবলৈ মই কোনো নহয়, মই হয়। নিজৰ মতে কাম কৰি আছিলো। মই চেলেঞ্জ এটাই পাইছিলো, কাৰণে মই সৰুৰ পৰা মই বলীউড শুনা নাছিলো। মই আমাৰ নিজৰ অসমীয়া গান শুনিছিলো, আৰু ৱেষ্টাৰ্ণ গোটেই মানে ৰক। চ' ভাষাৰ এটা চেলেঞ্জ আছিলে। তাৰ বাহিৰে বম্বেখনে সদায় নতুন মানুহক আদৰ কৰে, নতুন হেৰি। চ' বম্বেৰ যদি সেই হেক্টিক লাইফটো মানুহে বুজি পাই যায়, আৰু প্ৰফেচনেল বুজি পাই যায়, বম্বেত একো চেলেঞ্জ নাই, বম্বেত কাম কৰিব পাৰি। আপোনাক ডিছকভাৰ কৰিবলৈ সময় লাগিব, কিন্তু এইটো সদায় বুজিব লাগে যে বম্বেখনে সদায় নতুন মানুহ বিচাৰে। আৰু যদি মানুহ নিজৰ অলপ তৈয়াৰী থাকে, নিজে জানে মই কোনটো ভাল পাওঁ, ভাল গাওঁ, মই আৰ্টিষ্টৰ কথা কৈছো, বা এইটো কাম মই ভালকে কৰো, তেতিয়াহ'লে এইটো চেলেঞ্জ হিচাপে নহয়, এভৰি ডে বিকামছ এন এডভেঞ্চাৰ। বহুত মানুহৰ কাৰণে এইটো চেলেঞ্জ হৈ যায়, মই এইটো ভাবো এইটো এডভেঞ্চাৰ হয় বস্তুটো। এতিয়া মানে কলম্বাছে আমেৰিকা বিচৰাৰ নিচিনা কথা। বহুতে ক'ব এইটো চেলেঞ্জ আছিলে, কলম্বাছে ক'ব এইটো এডভেঞ্চাৰ আছিলে। ডিপেণ্ডছ অন হাউ ইউ চি ইট, ৰাইট? হয়। জয়দা, আপোনাৰ যিটো এলবাম আছিল জয়, তাৰ গীতবোৰ খুবেই জনপ্ৰিয় হৈ পৰিছিল, তেজীমলা হওক বা আইকন বাইকন হওক। তেনেকুৱা গীত আৰু দৰ্শকে শুনিবলৈ পাবনে ভৱিষ্যতে? পাব। এইটো মোৰেই ভুল যে মই ছেকেণ্ড এলবামটোৱে ওলোৱা নাই। আমি মাজে মাজে বহুত কাম কৰিছো বেলেগ বেলেগ, সেইটো মোৰ ভুল। কিন্তু এইটো জনাবলৈ পাই মোৰ ভাল লাগিছে যে সেই এলবামটো, ছেকেণ্ড এলবামৰ কাম আৰম্ভ হৈছে। এতিয়া সময় হ'ল, সেইটো মোৰ ভুল হ'ল, অলপ সময়ত নকৰিলো। কিন্তু তেনেকুৱা বুলি নাই, যেতিয়া আহে কিছুমান বস্তু চিন্তা তেতিয়াই হয়। গান নকৰাটো নহয়, কিন্তু সেই এলবাম হিচাপে কৰা নাই মই। হয়, আপুনি দৈনন্দিন লাইফত নিজকে কিদৰে মেইনটেইন কৰি ৰাখে, বা আপুনি কেনেকুৱা ধৰণৰ খাদ্য খাই ভাল পায়, বা কি কি খায় আপুনি? এতিয়াতো বাহিৰত থাকে, অসমীয়া খাদ্যটো তাতে মানে এভেইলেবল নহয় চাগে, ত আপুনি কেনেকুৱা ধৰণৰ খাদ্য খাই আপুনি ভাল পায়, বা কেনেকে মেইনটেইন ৰাখে নিজকে? মই খুব চিম্পুল খাওঁ ঘৰত। মই ঘৰত নিজৰ কুক মই চিম্পুল খুৱাই হেৰি কৰিব দিছো। মই খুব চিম্পুল খাওঁ। বাহিৰত গ'লে যেনেকুৱা যোনটো জেগাৰ যোনটো বস্তু সেনেকে খাই যাওঁ হেৰিটো। কিন্তু মই আমাৰ অসমীয়াৰ নিচিনাই খাই ভাল পাওঁ। ঘৰত পাৰিলে তেনেকুৱা বস্তুৱে বনাওঁ।
মই বৰ ভজা পোৰা খাই ভাল নাপাওঁ। মই বেচিকেলি নৰ্থ ইষ্টাৰ্ণ ফুড খাই ভাল পাওঁ। আৰু নৰ্থ ইণ্ডিয়ান ফুড মই বৰ ভাল নাপাওঁ, কিন্তু মানে তন্দুৰী চন্দুৰী ভাল লাগে। মই পৰাপক্ষত নিজৰ টাইপৰে বস্তু খাওঁ। হয়। আৰু যেতিয়া ফুৰিবলৈ যাওঁ বা কামত বাহিৰলৈ যাওঁ, তেতিয়া সেইখন জেগাৰ সেইটো ঠাইৰ যিটো বস্তু সেইটো খাওঁ। হয়। জয়দা, বহুত বহুত ধন্যবাদ, আপুনি আমাক ইমানখিনি সময় দিলে। শেষত দুটিকৈ গীত অনুৰোধ জনাও আপোনাক, এটা তেজীমলা আৰু আনটো লেলা। আপুনি যদি আমাৰ দৰ্শকসকলৰ বাবে দুআষাৰি গাই দিয়ে খুব ভাল লাগিব। বাৰু কি গাব লাগে? যিটো দিয়ে আপুনি, তেজীমলা দি আৰম্ভ কৰো। तेरे तेरे होगा होगा, दिखे दिखे धुआं धुआं, घरे घरे धुआं धुआं, देखे देखे বিভীষিকা, বিনিমিষে এতিহাই ও মনে খাটি খাটি, কি জানে তারা কি ছলনা, মিশিলে তার বিভীষিকা, তেরি মনা তুমি আহি থাকা, রাখি না বরি যত যাতনা, তেজি মনা তুমি খেলি থাকা, কিরি পারি কাজী পুতলা। ধন্যবাদ, বহুত বহুত ধন্যবাদ, খুব ভাল লাগিল। আপুনি এতিয়া আমাক দ্বিতীয়টি গীতটো শুনাওক, লেলা। এটা আমাৰ দৰ্শকসকলৰ আহ, স্পেচিয়েল ৰিকুৱেষ্টত। আছে। पत्ता ना रोका, पत्ता से ना रुका, जैसे हवाओं में ऐसे भटकता हूँ, दिन रात दिखता हूँ मैं तेरी राहों में, मेरे गुनाहों में, मेरे ख्वाबों में शामिल तू, भूलिया ठन्नी सी बचपन के कुर्ते में से मिल तू, आँख छुपा के मैं सबसे बोला ना, मांगो जबान से रब से बोला ना, जब से मैं तेरा हूँ जब से तू मेरी लैला, तेरी तलक थी तेरी तलब है, तू ही तो सकती है तू ही तो सब है, जब से मैं तेरा हूँ जब से तू मेरी लैला, ओ मेरी लैला लैला, अब तू है पहला, जब से मैं तेरा हूँ जब से तू मेरी लैला, ओ मेरी लैला लैला, अब तू है पहला, जब से मैं तेरा हूँ जब से तू मेरी लैला, ओ ओ ओ। বহুত বহুত ধন্যবাদ জনাইছো জয়দা, আপুনি ইমান ব্যস্ততাৰ মাজত আমাক ইমানখিনি সময় দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ইমানতে সামৰণি মাৰিছো। Thank ধন্যবাদ। you. Thank you. Thank you so much.